As a thyroid patient, last time মই যেটা চেক কৰিছিলো মোৰ থাইৰয়ডটো বহুত বেছি কমি গৈছিল যাৰ কাৰণে প্ৰায় এসপ্তাহমান মই থাইৰয়ড পিল খাব বন্ধ কৰি দিলো তাৰপিছত আকৌ ষ্টাৰ্ট কৰিছো আগৰ যেটো ডোজ এতিয়া বৰ্তমান হিয়াই লৈ আছো ৰাতিপুৱা শুই উঠি প্ৰথম ব্ৰেকফাষ্ট বুলি ক'বলৈ গ'লে থাইৰয়ড পিলটো আৰু লগতে এক গিলাচ কুহুমীয়া পানী বাস আৰু তাৰ পাছত অলমোষ্ট 45 মিনিটৰ কাৰণে মই একো নাখাওঁ হেল্ল' এভৰিৱান নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে কালি জানেনে ডাঙৰ বৰষুণ এজাক দিলে একদম মন চন একদম শান্তি লাগি গৈছিলেগে এই যে কিমান বহুত গৰমৰ মাজত পাৰ কৰিলো ন তাৰ পিছত এই ঠাণ্ডা বৰষুণ দিলে তাৰ পিছত ফেনৰ স্পীড কমি গ'লগে দৰ্জা খিৰিকী বন্ধ হৈ গ'লগে তাৰ পিছত পাৰিলে ৰাতিনে 5 দিখালে পাতলকে গাত কাপোৰ এখন প্ৰয়োজন হয় এনেকুৱা নিচিনা হৈ গ'ল বা একদম সাডেন এটা চেঞ্জ বহুত ভাল লাগিছে নাজানো কিমান দিন সাস্টেইন কৰে ষ্টিল এইকেইদিন যিকেইটা দিন পাইছো পুৰা এনজয় কৰি লৈছো আৰু এতিয়া দেখিছেনে পুৰা ডাৱৰ এতিয়াও পুৰা আছে ভৰপুৰ হৈছে কিন্তু ৰ'দো ওলাইছে যে একদম টেকটেককে ওলাইছে ৰ'দটো তো বৰষুণ এজাক দিব নিচিনা লাগিছে তাৰ লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছো আশা কৰিছো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ প্ৰথম পাইছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব এই গছজোপা মোৰ ইমান ভাল লাগে কিন্তু সেম গছ এইজোপা আৰু এইজোপা দেখিছেনে এইজোপা একদম বগা হৈ গৈছে কিন্তু এইজোপা গ্ৰীণে হৈ আছে যে বগা নাই হোৱা এতিয়ালৈকে মা যে আহিছিলে তেতিয়া মায়ে কৈ থৈ গৈছে এইজোপা গছ যে যিমান পাৰে মানে ৰ'দত থ'ব লাগে মানে ৰ'দত নহয় অকণমান ৰ'দ পৰাকৈ থ'ব লাগে তেতিয়াহ'লে ইয়াৰ কালাৰটো লাহে লাহে হোৱাইট টাইপৰ এইটো আহে কিন্তু যদি মানে ৰ'দত নথয় ভিতৰত থোৱা নিচিনা হয় তেতিয়াতো গ্ৰীণ হৈ যায় মই এইজোপা ভিতৰত থৈছিলোঁ আজি যেহেতু পাহিৰ স্কুল নাই গতিকে পাকৰ অকণমান লাহেকৈ সোমাম প্ৰথমতে ডাষ্টিঙৰ কামখিনি কৰি লওঁ বুলি ভাবিছোঁ এই অকণমান চফা তফাবোৰ চুকাৰি মেলি ধুনীয়াকৈ জেগাত থৈ লওঁ ৰাতিখন মানে কি জানে পাহি ইয়াতে খেলি থাকে গোটেই অৱস্থা বেয়া কৰি থৈ যায় আৰু মই একদম এলাহ লাগে ৰাতি ঠিক কৰিব মন নাযায় সেইকাৰণে এতিয়া ভাবিছোঁ অলপমান ঠিক ঠাক কৰি লওঁ প্ৰায় জানেনে জুলাই মাহমানৰ পৰাই পৰিছে নেকি এই যে মই খিৰিকীখন দেখিছে ড্ৰয়িং ৰুমৰ আছে এইখন খোলাই থাকে দিন ৰাত এনি টাইম খোলা থাকে ধুনীয়া বতাহো মাৰি থাকে আৰু ৰুমটো কি জানে সেই গেছ ভাৱটো হৈ নাথাকে একদম হাৱাটো যেটো সাৰ্কুলেট হৈ থাকে কিন্তু এইকেইদিন যেতিয়া বৰষুণ ষ্টাৰ্ট হ'ল ঠাণ্ডা লাগিবলৈ হ'ল এতিয়াহে আল্টিমেটলি গৈ খিৰিকীখন বন্ধ হৈছে ৰাতিপুৱাটো এনেকৈ ধৰণে চবৰে ব্যস্ততাৰ মাজত যে অকল আমাৰ ধৰ চবৰে আৰু আজি মায়ে কিবা এটা বনাই আছে মই দেখোন কালি ধুই মিলি শুকুৱাই লৈ এইবোৰ কাম ঢেৰ উলিয়াইছে তেখেতে দেই মাজুলী যে গৈছিলোঁ আমি তাৰ পৰা লৈ অহা মই পিছে ময়ো মাজুলীৰ পৰা বস্তু দুপদমান আনিলোঁ ৰূপৰে আনিছোঁ বহুত ধুনীয়া ধুনীয়া মই ভাল পালোঁ আকৌ মাজুলী হিচাপে দেখুৱাম ৰ'ব আপোনালোকক লাহে লাহে এইটো মানি প্লেণ্ট ইমান ধুনীয়াকৈ বাঢ়িছে একদম তললৈকে পৰিছে আগতে যিটো দিছিলোঁ ইয়াত সেইটো নহ'লে মৰি গ'ল কিন্তু এইটো ইমান ধুনীয়াকৈ হৈছে মই এপাক অকণমান ল'মহে দেই এতিয়া মা অলপমান ল'ম এতিয়া এপাক মই মানে দুইজনীয়ে এতিয়া ৰাতিপুৱা শুই উঠি কি কথা পাতিছে জানে মই সেই কামখিনি লাগি আছোঁ মায়ে কি এইটো বনাই আছে মাৰ আমি দুজনী কথা পাতি আছোঁ যে বিয়া পালেহিয়ে বিয়াত যে আপোনালোকে বিয়াৰ ভিডিঅ'কেইটাত আমাৰ মাক যে আপোনালোকে বেলেগ এটাৰ ওপৰত দেখিব জানে মই এতিয়া কৈ নিদিওঁ ন এতিয়াই কৈ নিদিওঁ পাছত ক'ম মাক আপোনালোকে মানে একদম চাবলগীয়া মা একদম মুখ্য আকৰ্ষণ হৈ আছে বিয়াখনত ভতিজাকৰ বিয়া সেইকাৰণে মায়ে মোক কথা কৈছে আমাক কাপোৰ লাগে তেওঁ একো কাপোৰ ৰেডি হোৱা নাই মোৰো একো কাপোৰ ৰেডি হোৱা নাই কিনিবলৈ নাযায় নি কাপোৰ ওলাবই দিম অঁ পাহি কেইদিন স্কুলত থৈ বাহিৰে বাহিৰে যাম দেই আৰু ৰ'ব আৰু এটা কথা মই এইখিনিতে কওঁ মাক কৈছে আপুনি চাউলৰ গুড়া কৰিছে মই এতিয়া ফেচ পেক এটা বনাওঁ লওঁনে মায়ে 40 টকা পিঠাগুড়ি অকণমান ল'লোঁ লগতে অকণমান গাখীৰ আৰু এয়া ফ্ৰেছ এল'ভেৰা আছিলে এই গোটেইখিনি মিক্স কৰি ল'লোঁ অকণমান দেৰি ৰাখিলোঁ দেই চাউলখিনি পানীটো অকণ শুক কৰিব যে গাখীৰৰ আৰু এই ধুনীয়া পেষ্টটো ৰেডি হৈ গ'ল এতিয়া মুখত ঘঁহিম এইটো একদম নেচাৰেল স্ক্ৰাব টাইপৰো হয় মানে ফেচ পেকো হয় আপোনালোকে ঘঁহি পেলাই গম পাব বিৰাট ধুনীয়া এটা ফিল আহে চফ্টনেছটা আহি যায় ঘৰত বাও চাউলটো মায়ে কৰি আছিলে কাৰণে কৰিছোঁ মানে নৰ্মেল চাউলটো হ'ব ন নৰ্মেল চাউলটো বেছিয়ে ভাল হ'ব চাগে মানে একেই হ'ব কিনো আৰু চাউলটো একেই এটা পাৰফেক্ট স্ক্ৰাব ঘৰতে কৰিব পাৰিব তো আপুনি এটা ধুনীয়াকৈ মাছাজ দিয়ক মিনিমাম আপুনি 5 মিনিটমান তাৰপাছত গোটেই ডেড চেলছখিনি আঁতৰি যাব মুখখন ফ্ৰেছকৈ ধুই ল'ব এতিয়া আমি একেবাৰে মই দিব ৰাতিপুৱা ফেচ পেকৰ কাম কৰিলোঁ মায়ে খানা যোগাৰ কৰিছে কি কৰোঁ কেনেকৈ খাওঁ জানো মায়ে খালে দেখুৱাওঁ মই কি খাই দেখুৱাওঁ মই
এই যে চাউলৰ পেকটো লগাই থৈছোঁ এয়া লাহে লাহে শুকাইছে আৰু অকণমান দেৰি থাকিব তাৰ পিছত পাকঘৰত সোমাই অকণমান খানা যোগাৰটো কৰোঁ পাহিহে স্কুললৈ নাযায় কিন্তু প্ৰণৱৰ অফিচ যাব হ'বই যে দাইল বনাই হৈ গ'লগৈ আৰু লগতে মই ভাবিছোঁ অকণমান ঝটপটকৈ পনীৰ আছিলে তাৰে কিবা এটা বনাই দিওঁ এনেকৈ মানে কি হয় জানে পিঁয়াজ গাজৰ কেপচিকাম এইকেইটা বস্তু যদি থাকে লগতে যদি পনীৰো থাকে ঝটপট আপুনি কিবা এটা বনাই দিব পাৰিব যিটো খাবলৈও টেষ্ট লাগে ধৰি লওক মই সেইকাৰণে গোটেইখিনি বস্তু এনেকৈ স্লাইচ কৰি কাটি লৈছোঁ আৰু কি জানে প্ৰণৱক ভাবিছোঁ এইটো মানে ভাতৰ লগতে ছাৰ্ভ কৰিব লাগিব সি যিহেতু ভাত খাব কিন্তু পাহিৰ কাৰণে ৰোল এটা বনাই দিব পাৰিম এইখিনিৰ পৰা গোটেইখিনি হৈ গ'ল পেনখন অকণমান তেল গৰম কৰি তাত এটা জলকীয়া মাত্ৰ বাকী যি মই কাটিছিলোঁ পিঁয়াজ কেপচিকাম গাজৰ যি কাটিছিলোঁ চব ইয়াত দি পেলাই অকণমান দেৰি ভাজিম বেছি নহয় দেই মানে পুৰা কুক হ'ব নালাগে অলপমান লগত সোৱাদ অনুসৰি নিমখ এয়া দেখিছেনে পনীৰখিনি দিলোঁৱে অলপমান ভাজি তাত দিছোঁ অকণমান চয়া চচ চিলি ফ্লেক্স আৰু লগত অকণমান অৰেগানো এই গোটেইখিনি চটে কৰিম হাই ফ্লেমত অকণমান দেৰি ভাজিম আৰু বাছ হৈ গ'ল ৰেডি একেবাৰে গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰিছোঁ এতিয়া যে মই বনাইছিলোঁ যিটো পনীৰৰ ৰাফলি কুক চব্জি সেয়া দিছোঁ লগত এটা আলু পিটিকা পিঁয়াজৰ সৈতে মচুৰ দালি তাত জাতিলাও আছিলে আৰু এই মাংস একচুৱেলি মাংসটো কালিৰে বনোৱা আছিলে দেই এয়া মায়ে পিঠা যে বনাইছিলে এইটো যে মই আপোনাক দেখুৱাইছিলোঁ চাউলৰ গুড়া দি এয়া বনালে মই এনেই ব্ৰেকফাষ্টটো কৰিলোৱেই মই সোনকালে উঠোঁ যে মোৰ ভোকটো বহুত সোনকালে লাগে তো মই সোনকালে মোৰ ব্ৰেকফাষ্টটো কৰাই হৈয়ে যায় মানে ভোক কৰা তাৰপিছত মায়ে দেৰিকৈ বনালে এইটো তথাপি মাক চাগে টেষ্ট কৰিবাচোন তো অকণমান লৈ পেলাই তাৰে টেষ্ট কৰোঁ আৰু তাৰ লগতে জানে মুখখন ইমান বেছি ফ্ৰেছ লাগিছে আজি কৈছিলোঁ চাউলৰ গুড়াটো যে স্ক্ৰাব কৰিলোঁ স্ক্ৰাব কৰাৰ পাছত মানে পূৰা ঘঁহিলোঁ দেই মানে ধৰি লওক 5 মিনিটমান এনেকৈ আৰু ক্লক ৱাইজ এণ্টি ক্লক ৱাইজ কিবা কিবি ডাইৰেকশ্যনত ধুনীয়াকৈ ঘঁহিলোঁ মাছাজ দিলোঁ ভালকৈ তাৰপিছত সেইখিনি লগাই থৈ দিলোঁ মানে তেনেকৈ অলপ দেৰি ধৰিলোঁ যেতিয়া শুকালে মুখখন ধুই দিলোঁ বাকীখিনি খুব ফ্ৰেছ লাগিছে ট্ৰাই কৰিব পাৰে জানে কেতিয়াবা এইটো আইটেম মই আগতে খোৱা নাই কোন মানে ভালেই লাগিছে গাখীৰৰ লগত দিছে মায়ে মিঠা অকণমান মানে পায়সৰ এইবোৰ লাগিছে খাই বাও চাউলৰ খোৱা নাছিলোঁ প্ৰথম খাইছোঁ ভালেই লাগিছে খাই ৰাতিপুৱা ৰ'দটো অকণমান চোকাকৈ ওলোৱা দেখি ধাম ধুম কাপোৰ ধুলোঁ নহয় একালমান ধুলোঁ তাৰপাছতে কি জানে আকৌ ডাৱৰীয়া কৰিলে ৰ'দ চ'দ নাই কাপোৰ মেলাই নহ'লে এতিয়া আকৌ ৰ'দটো দেখি পেলাই ভাবিছোঁ কাপোৰকেইটা মেলি থৈ যাওঁ একেটা ৰ'দতে আচলতে শুকালে ভাল নহ'লে কিবা গোন্ধ এটা ওলাই যায় আৰু আহি পেলাই এয়া আমাৰ আজিকালি কিনো হৈছে জানো আমাৰ ঘৰত মাংসবোৰ খুব কম খোৱা নিচিনা হৈছে মাংস নহয় মাছো অলপমান আনিলে সেয়া দুখা যায় আৰু সেয়া কালি অলপমান বনালোঁ সেয়াটো আছেই অকণমান আৰু এতিয়া আজি বনাইছোঁ তিলৰ সৈতে মাংস এইটো মোৰ ওৱান অফ দ্য ফেভৰেট হয় মই বিৰাট ভাল পাওঁ তিলৰ সৈতে মাংস বা তিলৰ সৈতে মানে গাহৰি মাংস হওক কুকুৰা মাংস হওক যি মাংসই হওক ভাল লাগে আজি সেয়াকে বনালোঁ ভাতৰ লগত আৰু লগত একো নাছিলে অকণমান চালাড দিলোঁ বাছ আমাৰ লাঞ্চ ৰেডি আৰু এনেকৈ জানে পাহিও খাই ভাল পায় তাইক যদি খুৱাই দিব লাগে কিন্তু দেই কি হয় নহয় জানে মানে এনেকৈ কলা কলা দেখিলে অকণমান তাইক খাবলৈ মানে বেয়া পায় কিন্তু খুৱাই দিলে তাই পূৰা ধুনীয়াকৈ খায় তাইক সেইকাৰণে খুৱাই দিছোঁ আৰু এইটো মোৰ তাতে ফিল কৰোঁ জানে ল'ৰা ছোৱালী যে স্কুল যাব ষ্টাৰ্ট কৰে সদায় গ'লেহে ভাল ঘৰত থাকিলে যে কিমান নটংকি কৰে মানে আধাখিনি মই গালি খাওঁতেই যায় হ'লেও তাই মই দুইজনী এইখিনিতে ভাতটো খাই ল'লোঁ আৰু ভাবিছোঁ ব্লগটো এইখিনিতে সামৰিম আৰু কিন্তু আগতে দুটা বস্তু আপোনালোকক দেখুৱাই লওঁ বুলি ভাবিছোঁ যিহেতু মাজুলীলৈ গৈছোঁ আৰু তাৰ সত্ৰত মুখা শিল্প ন মাজুলীৰ এটা ফেমাছ বস্তু দিয়কচোন তালৈ গৈ পেলাই এটা মুখা নানিলে মনটোকে বেয়া লাগে সেইকাৰণে এটা মুখা আনিলোঁ এয়া হৈছে গৰুৰ পক্ষীৰ মুখা এয়া মানে মই দেখি আহিছোঁ অকণমানি বাচ্চা এটা আঁকি আছিলে মানে এইবোৰৰ পৰা যিবোৰ ধৰি লওক কালাৰ দি পেলাই যিবোৰ পেইণ্ট কৰিছে সেইখিনি সৰু সৰু বাচ্চাবোৰে কৰি থাকে বৰ ধুনীয়া লাগে দেখি তো মই তাৰপৰা এইটো আনিলোঁ মাজুলী যোৱাৰ চিন হিচাপে এইটোকে লৈ আহিলোঁ আৰু তাৰ লগতে আৰু এটা বস্তু লৈছোঁ সেইকণমানি বেগ এইটো বেগ এই বেগটো মই বহুত দিনৰ পৰা বিচাৰি আছোঁ জানে বহুত দিনৰ পৰা য'তেই যাওঁ ত'তেই বিচাৰোঁ কিন্তু মই পোৱা নাছিলোঁ মানে এনেকুৱা ধৰণৰ এই মেটেৰিয়েলটো পাওঁ এইটো কলগছৰ পাতে দিনে কলগছৰ গাটোৱেদি বনোৱা বুলি ক'লে দেই মোক মানুহজনে সোধোতে আৰু মই এনেকুৱা ধৰণৰ বেগ পাওঁ কিন্তু ধৰক এই চেইনটো নাথাকে এনেকুৱা ধৰণৰ চেইন নাথাকে বা কিবা কিবি নাথাকে কিবা এটা ফাইনেলি নাপাওঁ এয়া চিম্পল বেগটো চ' একদম ধুনীয়াকৈ ঘূৰণীয়াকৈ গাঁঠি এনেকৈ বেণ্ড কৰি চেইন লগাই দিছে ভিতৰত কাপোৰ লগাই দিছে একদম কমফৰ্টেবল হয় মাজুলী চিন হিচাপে এই দুটা বস্তু ল'লোঁ এনেকুৱা ল'বলগীয়া নাই আমাৰ ইয়াত যিবোৰ পায় মাজুলীত সেইবোৰে পায় সেইকাৰণে কিন্তু এই দুটা মই আনকমন লাগিবলৈ ল'লোঁ আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই দুইটা বস্তু কেনেকুৱা লাগিলে ইয়াৰ লগতে আজি ব্লগটো ইমানে সামৰণি মাৰিছোঁ আশা কৰিছিলোঁ ভিডিঅ'টো চাই ভাল লাগিলে যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগত প্ৰথম পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দীপশিখা ফেমিলি এজন পাৰ্মানেণ্ট মেম্বাৰ হৈ পৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ দেই নমস্কাৰ।